Hello students, আজি আমি ভিডিও ডিসকাস কৰিব ওলাইছো ক্লাস 9 এডভান্স ম্যাথমেটিক্সৰ সিকোয়েন্স এন্ড সিরিজ চ্যাপ্টাৰটোৰ এক্সাৰসাইজ 6.2 কোৱেশ্চন নম্বৰ 18 ৰ পৰা অলৰেডি আগৰ ভিডিওত বাকি কোৱেশ্চন বিলাক ডিসকাস কৰা হৈছে সেইবিলাক ভিডিও তোমালোকে চেনেলৰ প্লেলিষ্টত গৈ চাই লবা আজি আৰম্ভ কৰিছো এক্সাৰসাইজ 6.2 কোৱেশ্চন নম্বৰ 18 দিয়া আছে ইন এন এপি যে দিয়া আছে Sn equal n square p and Fm equal m square p where m is not equal to n. Then show that s of p equal p to the power 5. Tenole ami dekhabo lage f of p equal p to the power p to the power 3 মানে p cube বলে আমি দেখাব লাগে এটো ঠিক আছে এটা কথাটো হল সো সিরিজ এটাই আছে মানে এপি এটাই যত কৈছে যে n নাম্বার টার্মটো লৈকে সামটো হৈছে n স্কয়ার p আপ টু m নাম্বার টার্মটো লৈকে m স্কয়ার p অর্থাৎ যদি এটা एग्जांपलৰ সহায়ত যদি আমি চাও যে সাপোজ 4 8 12 16 20 এনেকৈ গৈছে যে প্ৰথম তিনিটা টাৰ্মৰ সাম দিছে সাপোজ এটো যে কৈছে কিমান হ'ব 12 + 8 24 আৰু যে প্ৰথম পাঁচটা টাৰ্ম কৈছে যে 24 + 16 কিমান হ'ব আমাৰ 40 40 + 20 আমাৰ কিমান হ'ল 60 এনেকুৱা কথা কৈছে মানে ধৰা সাপোজ প্ৰথম তিনিটা টাৰ্মক কৈছে সাপোজ n এইকেইটা টাৰ্মক কৈছে m ঠিক এনেকুৱা ধৰণৰ কথা কৈছে যে প্ৰথম n টা টাৰ্ম আৰু প্ৰথম m টা টাৰ্মৰ সাম এনেকৈ কৈ দিছে এতিয়া ইয়াতে কি হৈছে যে সেই সেম সিরিজৰ n নাম্বার টার্মটো লৈ সাম হৈছে n স্কয়ার p আৰু m নাম্বার টার্মটো লৈ সাম হৈছে m স্কয়ার p তো দেখাব লাগে এইটো তো আমি ধৰিলাম লেট a be the first term and d be the common difference of the AP so ধৰি ললো যে a টো হৈছে ফার্স্ট টার্ম আৰু d টো হৈছে আমাৰ কি কমন ডিফারেন্স এতিয়া দিয়া আছে আমাক এইখিনি সো শো কৰিব লগা আছিল কি মই তো লিখি লৈছো এবাৰ আৰু শো কৰিব দিছে যে s of p equal p cube s of p equal to p cube আমি শো কৰিব লাগে এটা ইয়াৰ ক্ষেত্ৰত চাবা সো আমাক দিয়া আছিল কি s of n equal n square p so f of n মানে ফর্মুলা তো কি হ'ব n/2 twice a plus n minus 1d equal n square p নহব জানো এটো f of n এর এটো ফর্মুলা আপ টু n টার্ম যত a হৈছে ফার্স্ট টার্ম d হৈছে কমন ডিফারেন্স এতিয়া আরে আমি কি কৰো যে লিখিলো twice a plus n minus 1d equal n square p multiplied by 2/n so n/2 ইপিনে হলে ৰেচিপ্ৰকাল হৈ গল 2/n so n স্কয়ার কাটা গেল আমাৰ কিমান থাকিলতে twice of np so পালো twice a plus n minus 1d twice of np এটা ইকুয়েশন আমি পাই গলো ঠিক আছে অলসো আমাক কি দিয়া আছে আৰু এটা দিয়া আছে কি যে s of m equal to m square p সেম ফর্মুলা ইয়াতে m আছে so m/2 twice a plus m minus 1d equal m square p গটিকে twice a plus m minus 1d m square p multiplied by m/2 ইপিনে আহিলে ৰেচিপ্ৰকাল 2/m so m a square cancel হল so আমি কিমান পালো twice of mp so ইকুয়েশন to হল twice a plus m minus 1d equal twice of mp ইকুয়েশন নাম্বার 2 আমি দুটা ইকুয়েশন পাই গলো এতিয়া এই দুটা ইকুয়েশন আমি এতিয়া সলভ কৰি কেনে ইয়াৰে পৰা a আৰু d টো আমি ফাইন্ড কৰিম ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা সবা এতিয়া মই ইকুয়েশন দুটা লিখি লৈছো ওপৰত আৰু মই তলৰ পিনে মুছি দিম তোমালোকে লিখিব নালাগে তোমালোকৰ তাতে অলৰেডি লিখা আছে মই বোৰ্ডখন মুছি দিম কাৰণে লিখি লম n minus 1d equal 2 of np number 1 twice a plus m minus 1d equal 2 of mp এটো ইকুয়েশন নাম্বার 2
ঠিক আছে twice a plus n minus 1 d twice of np twice a plus m minus 1 d equal twice of mp এতিয়া ইয়াৰে পৰা আমি d ফাইন কৰিম এটা a to এই দুটা ক্যান্সেল কৰিব পাৰিম কেনেকৈ ডাইৰেক্ট আমি এটা কাম কৰো 2 minus 1 সো ইকুয়েশন 2 ৰ পৰা 1 মাইনাস কৰিলো twice a minus twice a ক্যান্সেল সো এটা আহিব m minus 1d minus n minus 1d ইপিনে লিখিম twice of mp minus twice of np ঠিক আছে তো ইয়াৰে পৰা কি কমন লব পাৰিম yes d সো m minus 1 minus n minus minus plus 1 ইয়াৰে পৰা কি কমন আহিব twice p ব্ৰেকেটৰ ভিতৰত থাকিল m minus n এতিয়া minus 1 plus 1 cancel হৈ কেনে কিমান থাকিল ব্ৰেকেটৰ ভিতৰত 2 of m minus n আৰু 2 of m minus n so both side m minus n cancel so d equal আমি কিমান পালো twice p so common difference হল আমাৰ কিমান twice p এতিয়া আমাক a এর ভ্যালুটো লাগে তো এটা ইকুয়েশনত বহাই দিও সো আমি ইকুয়েশন 1 ত বহাই দিও কিমান হয় ইকুয়েশন 1 টো আছিল twice a plus n minus 1 d equal 2 of np so twice a n minus 1 d এর ভ্যালু কিমান পাইছো 2p equal 2 of np so এটা হল 2a এই ভ্যালুটো ইপিনে লৈ গেলো twice np minus n minus 1 2p so ইয়াৰে পৰা মই 2p কমন লো n minus n minus a plus 1 আৰু ইপিনে থাকিল আমাৰ twice of a so 2 cancel হল n cancel so cancel হয় আমি কিমান পালো so এতে কিমান থাকিল a আৰু p into 1 so a equal আমি কিমান পালো p তো দেখা পালো ফার্স্ট টার্ম হৈছে কিমান p আৰু কমন ডিফারেন্স হল আমাৰ 2p ঠিক আছে এইখিনিলে বুজিলা এতিয়া আমি সো কি কৰিব লাগে যে s of p equal to p cube ভিডিওটো পজ কৰি দেখি লও মই মুছি দিছো মই লিখি লৈছো a equal কিমান পালো p আৰু d equal কিমান পাইছো 2p তোমালোকে সেপাৰেট কৰি লিখিব নালাগে মই মুছি দিছো কাৰণে লিখি ললো এতিয়া s of p আমি প্রুফ কৰিব লাগে নাও f of p equal formula মতে কি হ'ব p by 2 twice a plus p minus 1d so এটা p by 2 এর ভ্যালু কিমান পাইছিলো yes p d এর ভ্যালু আমি কিমান পাইছো 2p so এটা হল p by 2 2p p into 2p 2p square minus 2p so 2p cancel p by 2 into 2p square 2 cancel p into p square p cube আৰু এটো আমাক শো কৰিব দিছিল একদম ইজি ইম্পৰ্টেন্ট কোৱেশ্চন ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা নেক্সট কোৱেশ্চন নম্বৰ 19 এতিয়া কোৱেশ্চন নম্বৰ 19 কি দিয়া আছে তোমালোকে বুকত চাই লোৱা the measure of three angles of a triangles are in ap so এটা ট্রায়াঙ্গল দিয়া আছে so এই ট্রায়াঙ্গলৰ এই অ্যাঙ্গল বিলাক আমাৰ কিহত আছে ap ত আছে প্ৰত্যেকটো অ্যাঙ্গলে আমাৰ ap ত আছে if the measure of the biggest angle is twice the measure of the smallest angle then find the angles of the triangle কৈছে যে যেটো আমাৰ সবচে ডাঙৰ অ্যাঙ্গলটো লাৰ্জেষ্ট যেটো অ্যাঙ্গল হেতু স্মলাৰ অ্যাঙ্গলটোৰ কি ডাবল if because twice the measure of the smallest angle then find the angle of the triangle to angle bilak ami find koribo lage question to bujisa tomaloke je eta triangle ase so tare dibilak angle bilak ase interior angle ei bilak amar ap ase thik ase ap ase etia amak koise ki je condition eta koise jitu sobse largest angle aru smallest angle tor double thik etia saba ami dhorilo let a be the smallest angle so other angles are a plus d a plus 2d যে যেহেতু ap আছে গটিকে আমি লৈছো a তারপর নেক্সট আছে a plus d তারপর আছে a plus d যদি সাবা যাম এটা d তো হইছে কি আমার কমন ডিফারেন্স হয় না a plus d a plus 2d ap থাকে হয় না নহয় আমি চ্যাপ্টারটো আৰম্ভণিৰ পৰা বিলক স্টাডি কৰি আছো এটা কথাটো কৈছে কি যে যেহেতু ইকেটা হৈছে কি
এটা ট্ৰায়াঙ্গুলৰ ইন্টেৰিয়ৰ এংগল সো অ্যাকর্ডিং টু কোয়েশ্চন আমি লিখিব পাৰিম a plus d a plus 2d equal to কিমান 180 ডিগ্ৰী সো a কিমান হল 3a d plus 2d 3d equal 180 ডিগ্ৰী গতিকে আমি 3 গটে বোথ সাইড ক্যান্সেল কৰিব পাৰিম a plus d equal কিমান 60 ডিগ্ৰী সো ইকুৱেশ্যন 1 আমি পাই গলো সো a plus d equal 60 ডিগ্ৰী আমি একো ফাইন্ড কৰিব নোৱাৰো কিন্তু আমাক এটা কন্ডিশন দিয়া আছে কি যে যেটো সবচে লাৰ্জেস্ট এংগলটো হেতু স্মলেস্ট এংগলৰ ডাবল অলসো কোয়েশ্চন মতে কি হৈছে লাৰ্জেস্ট এংগল কি a plus 2d এই এংগলটো কি যেটো স্মলেস্ট এংগল হেতু হৈছে কি a ইয়াৰ কি আমাৰ ডাবল বুজিলা কথাটো গতিকে a plus 2d equal to twice a সো মই a ইপিনে লৈ গলো twice d equal a সো আমি গম পালো twice d equal a so twice d equal a ভ্যালুটো আমি 1 ত পুট কৰি দিও so 1 implies a plus d equal কিমান পাইছিলো 60 ডিগ্ৰী a মানে কিমান পালো 2d plus d equal 60 ডিগ্ৰী মই ইপিনে কৰি লৈছো 2d plus d equal 3d ইয়াতে আহিল আমাৰ কিমান 60 ডিগ্ৰী so d equal 60 by 3 is equal to 20 ডিগ্ৰী so d যদি 20 ডিগ্ৰী হয় so ইকুৱেশ্যন 2 ইমপ্লাইজ কৰো কি আছিল a equal 2d so a equal d ৰ ভ্যালু কিমান পালো 20 গতিকে কিমান পালো আমি 40 ডিগ্ৰী গতিকে আমাৰ সবচে মিনিমাম এংগলটো 40 তাৰে পিছৰ এংগলটো 40 plus 20 60 তাৰে পিছৰটো 40 plus 40 কিমান হল 80 therefore the angles of the triangle are কি হ'ব 40 ডিগ্ৰী 40 plus 20 কিমান হল আমাৰ 60 ডিগ্ৰী 60 ডিগ্ৰী plus 20 ডিগ্ৰী ইকুৱেল কিমান হল আমাৰ 80 ডিগ্ৰী গতিকে 40 ডিগ্ৰী 60 ডিগ্ৰী 80 ডিগ্ৰী ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা নেক্সট আমি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 20 Question number 20. So question number 20 dia ase the ratio of the sums to n terms of two arithmetic progression is iman. So dia ase duta AP ase duita AP up to n terms ok lagi sum tor ratio dia ase 7n plus 1 divided by 4n plus 27 find the ratio of their 11 terms 7n plus 1 is to 4n plus 27 ঠিক আছে find their 11 terms দুটা আইপি আছে এতে ফার্স্ট কথাটো দুটা আইপি আছে দুইটা আইপি ৰে আপ টু n টার্মস মানে কথাটো এনেকুৱা সাপোজ এটা আইপি আছে 2 4 6 8 এনেকৈ আৰু এটা আইপি আছে 5 10 15 20 এনেকৈ আছে কৈছে যে ইহতৰ আপ টু 4 নাম্বার টার্মক লাগি যেটো সাম ইহত দুটাৰ মানে এই গটেকেটাৰ সাম আৰু এই গটেকেটাৰ সামৰ ৰেশিওটো আমাক কিবা এটা এনেকৈ দিয়া আছে বুজি পাইছা না কোৱেশ্চনটো ঠিক হেনেকুৱা ধৰণৰ কৈছে গতিকে আমি প্ৰথম আমাৰ এপিটোৰ কাৰণে ফাৰ্স্ট টার্ম কমন ডিফারেন্স লৈ লব লাগিব আৰু দ্বিতীয় এপিটোৰ কাৰণে আমি ফাৰ্স্ট টার্ম কমন ডিফারেন্স লৈ লম তো ঠিক আছে লিখি লোৱা let a1, a2 and d1, d2 be the first term and common difference of both the APs respectively ঠিক আছে সো প্ৰথমটো যদি a1 ফার্স্ট টার্ম d1 is a common difference next to যদি a2 ফার্স্ট টার্ম common difference হৈছে আমাৰ কি d2 এটা according to question so f of n f dash n হয় না নহয় মই f of n f dash n লিখছো যে ফার্স্ট টার্মটোৰ নাম দিছো সিরিজটোৰ f দিছো সামটোক আৰু নেক্সটটোক f dash n লিখিছো সো কোৱেশ্চন মতে কি দিছে যে 7n plus 1 4n plus 27
ঠিক আছে তেনেহলে আমাৰ এটু মতে ফার্স্ট টার্ম কি আছিল a1 গটিকে ফর্মুলা মতে n/2 টুৱাইস a এই জায়গাত লিখিম আমি a1 plus n-1 d1 বুজিছা নেক্সট টুৰ কাৰণে লিখিম একে n নম্বৰ টাৰ্মক লৈ n/2 ইয়াতে লিখিম 2 of a2 n-1 d2 ইকুৱেল বাকিখিনি ৰিমেইন সেম ঠিক ইয়াতে আমি কি ক্যান্সেল কৰিব পাৰিম yes n/2 কোনো প্ৰবলেম নাই মই লিখি ললো 2 of a1 plus n-1 d1 2 of a2 plus n-1 d2 is equal to 7n plus 1 4n plus 27 তো আমি পাই গলো ভিডিওটো পজ কৰি এখিনি লিখি লোৱা এতিয়া আমাক কি কৈছে যে আমি ফাইন কৰিব লাগে আপ টু কিমান 11 টাৰ্মৰ ৰেশিও দুটা আমাৰ মানে 11 টাৰ্মটো ৰেশিওৰ কি হ'ব মানে t11 ডিভাইডেড বাই t-11 ইহতৰ ৰেশিওটো কিমান বুজি পাইছা t11 t-11 বুজি পাইছা না কথাটো এতিয়া তোমালোকে এটা কথা চোৱা এইখিনি মই অলপ তোমালোকক এক্সট্ৰা নলেজৰ কাৰণে কৈ আছো আমি এইখিনিতে এই ভ্যালুটো ফাইন কৰিম কিন্তু যদি আমাৰ ইয়াতে a1 a2 যদি থাকিল হয় প্ৰবলেম নাই কিন্তু লগত 2 এটাৰ কাৰণে আমাৰ প্ৰবলেম হৈ আছে যদি কিবাকে 2 যদি ক্যান্সেল কৰি দিব পাৰো আমাৰ মিলি যায় কেনেকৈ মিলে চাবা শুনেবা ইয়াতে চাই লোৱা তোমালোকে এই t11 টাৰ্মটো কি হ'ব আমাৰ t11 টাৰ্মটো যে a1 plus 11 minus 1 d1 আৰু এটো কিমান হ'ব a2 plus 11 minus 1 d2 অৰ্থাৎ ইয়াতে পাব লাগিব a1 plus 10 d1 a2 plus 10 d2 মানে এই দুটা যদি আমি কিবাকে ইয়াৰে পৰা উলাই লব পাৰো তেনেহলে t11 আমি লিখিব পাৰো এতে হয় না নহয় এতে t11 ইয়াতে t-11 হয় না নহয় ইকুৱেল হৈ আছে বুজি পালা কথাটো যেহেতু ইয়াৰ ফার্স্ট টার্মটো আছিল a1 কমন ডিফারেন্স আছিল d1 ইয়াৰে ফার্স্ট টার্ম আছিল a2 কমন ডিফারেন্স আছিল d2 সো সেই মতে লিখি ললে t11 মানে a1 plus 10 d1 আৰু t-11 মানে a2 plus 10 d2 সো আমি এনত এনেকুৱা এটা ভ্যালু পুট কৰিম যত ক্যান্সেল আউট হৈ গোটেইবিলাক খিনি সিম্পলিফাই কৰাৰ পাছত লাষ্টত আমি এইখিনি পাম এটা চাবা অৰ্থাৎ n-1 মানে আমি কিমান পাব লাগিব n-1 অৰ ঠাইত আমি পাব লাগিব কিমান 10 লগতে এতিয়া এটা কথা ইয়াতে 2 আমাৰ কিন্তু ক্যান্সেল হ'ব লাগিব ঠিক আছে গটিকে চাও ভিডিওটো পজ কৰি লোৱা লিখি লোৱা মই মুছি দিছো আৰু এইখিনি কথা তোমালোকে নোট ডাউন কৰি ৰাখি থৈ দিবা এইখিনি কাখত এতিয়া চাবা সো আমি এটা কাম কৰো পুটিং n ইকুৱেল প্ৰথম কথাটো ইয়াতে আমাৰ 2 কমন আহিব লাগিব হয় না নহয় ইয়াতে 2 থাকিব লাগিব যদি 2 থাকিব লাগে মই যদি ইয়াতে n ৰ ঠাইত যদি 21 লিখো 21 লিখিলে কি হ'ব 21 - 1 20 বুজি চাবা যদি মই n ইকুৱেল কিমান পুট কৰিম 21 পুট কৰিলে 21 - 1 20 2a1 plus 20 d1 তেনেহলে 2 যেতিয়া কমন লম তলৰ পৰা যেনেকৈ 2 কমন লম ক্যান্সেল আউট হৈ চোৱাচোন a1 plus 10 d1 আহি আছে নে গতিকে আমি n ইকুৱেল পুট কৰিম 21 so putting n equal 21 in 1 so 21 আমি n equal 1 আমি এতে পুট কৰিম গতিকে আমাৰ কিমান আহিব so 2 of a1 21 minus 1 d1 2 of a2 21 minus 1 d2 is equal to a2 আহিব 7 into 21 plus 1 4 into 21 plus 27 so ওপৰত কিমান আহিল 2 of a1 plus 20 d1 2 of a2 plus 20 d2 so 7 into 21 7 to the 14 plus 1 ইয়াতে কিমান আহিল 84 plus 27 গতিকে ওপৰৰ পৰা মই 2 কমন লওঁ লোৱাৰ লগে লগে কি আহিল a1 plus 10 d1 দেখিলা আহিলে তলৰ পৰা 2 কমন ললো a2 plus 10 d2 so 147 plus 1 148 7 plus 4 11 8 plus 2 10 plus 1 11
সো 2 2 কেনসেল ওপৰত আহিল আমাৰ t11 আৰু ওপৰত আহিল t-11 সো 148/111 আচ্ছা ইয়াক আমি ৰিডিউস কৰিব পাৰো t8 divided by 11 যায় যায় আমাৰ 37 সো ইয়াতে 148 divided by 37 কৰিলে আমাৰ কিমান আহিল 4 আৰু 111 divided by 37 কৰিলে আমাৰ আহে 3 গতিকে কিমান আহিল 4/3 সো t11 is to t-11 equal কিমান আহিল 4:3 সো যদি 37 এদি মই ডিভাইড কৰিছো তো 37 অকল ইমান ক্যালকুলেশন কৰি থাকা পসিবল নহয় গৰে তেতিয়া কি কৰিলা ডাইৰেক্ট 148:111 লিখিলো কোনো প্ৰবলেম নাই আৰু যেহেতু ডাইৰেক্ট এই মেথছ তেতিয়া তোমালোকটো মনত পৰিবই গতিকে তেতিয়া কি কৰিবা 37 এৰে ডিভাইড কৰিবা দিয়াৰ লগে লগে বহুত 37 ডিভাইড কৰিলে 4/3 হয় ঠিক আছে তেনেহলে আমি আনসাৰটো পাই গলো তো 11 নম্বৰ টার্ম দুটা ৰেশিও কিমান আহিল 4:3 নেক্সট এবাৰ আৰম্ভ কৰিছো আমি কোৱেশ্চন নম্বৰ 21 ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা Question number 24. So 24 dia say in an AP prove that T of P plus T of P plus 2Q is equal to 2 of T P plus Q. ঠিক আছে so এইখিনি আমি proof কৰিব লাগে so যি কোনো এটা IP ৰ কাৰণে এইখিনি যে 2 আমি proof কৰিম So এটা কাম কৰো গটিকে আমি ইয়াতে ফার্স্ট টার্ম কমন ডিফারেন্স নাই ধৰি ললো let a be the first term and d be the common difference মই শর্ট ফর্ম লিখিছো কমন ডিফারেন্স তোমালোকে কিন্তু ওয়ার্ড লিখি দিবা দে গটেখিনি কমন ডিফারেন্স এতিয়া so t of p equal কিমান লিখিম a plus p minus 1d হয় না নহয় আৰু t of p plus 2q কি লিখিম a plus p plus 2q minus 1d লিখিলো t of p উলাই লিছো t of p plus 2q আমি উলাই লিছো গটিকে আমাৰ এইখিনি আছে গটিকে লেফট হ্যান্ড সাইড লিখি ললো আমি লেফট হ্যান্ড সাইড কি আছে t of p plus t of p plus 2q So t of p কিমান আছে a plus p minus 1d a plus p 2q minus 1d so a plus a twice a মই ইয়াৰ পৰা d কমন ললো p minus 1 ইপিনে থাকিল p plus 2q minus 1 এতিয়া ইয়াতে আহিল 2a d p plus p 2p ইয়াতে অলৰেডি 2q আছে আৰু -1 -2 ভিডিওটো পজ কৰি লিখি লোৱা মই ওপৰৰ পিনে মুছি দিম তেনেহলে ওপৰত আহিল 2a তো ইয়াৰে পৰা মই কি কমন লব পাৰিম 2 কমন লব পাৰিম d মই এটা 2 কমন ললো লোৱাৰ লগে লগে কিমান আহিল p plus q minus 1 তো দুইটাৰ পৰাই মোৰ এটা 2 কমন আহে সো a plus p plus q minus 1d হয়নে গটিকে এই টার্মটোক মই কি লিখিব পাৰিম 2 of t p plus q লিখিব পাৰিম নে পাৰিম কিয় চাবা যদি ফার্স্ট টার্মটো আমাৰ যদি a আৰু যদি কমন ডিফারেন্স যদি d তেনেহলে t of p plus q কিমান হ'ব a plus p plus q minus 1d হয় না ইকুয়াল গটিকে এইখিনি জায়গাত মই t of p plus q লিখিছো আৰু এই 2 to 2 গটিকে আমাৰ রাইট হ্যান্ড সাইডৰ লগত ইকুয়াল হৈ গল বুজি পালা তোমালোকে গটিকে আজি কোৱেশ্চন নম্বৰ 21 ত মই ভিডিওটো কমপ্লিট কৰিলো নেক্সট ভিডিওত তোমালোকে কোৱেশ্চন নম্বৰ 22 ৰ পৰা পাবা তো ভিডিওটো কেনেকৈ পালা কমেন্টত জনাই দিবা ভাল লাগিছে যদি নিজৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ